নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ বিশ্বৰ ক্ৰিকেট খবৰ ইউটিউব চেনেললৈ। আজি আমি কথা পাতিম টি20 ক্ৰিকেটৰ ইতিহাসৰ বিষয়ে। বৰ্তমান সময়ত টি20 ক্ৰিকেট বহুত জনপ্ৰিয়, কিন্তু এই টি20 ক্ৰিকেট কেনেকৈ আহিল, কোনে আনিলে, কেতিয়া আনিলে, কিয় আহিল এই টি20 ফৰ্মেট, কেতিয়া প্ৰথমখন টি20 খেল অনুষ্ঠিত হৈছিল আদি সকলোখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বিশ্বৰ সকলো প্ৰান্তৰ ক্ৰিকেট খেলৰ বাতৰি পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তথ্য অনুসৰি 1998 আৰু 2001 চনত এই টি20 ফৰ্মেটৰ বিষয়ে ভবা হৈছিল। অৱশ্যে তেতিয়া কেৱল টি20 ক্ৰিকেটৰ কথাই ভবা হোৱা নাছিল, এখন নতুন শ্বৰ্ট ফৰ্মেটৰ ক্ৰিকেটৰ কথাও ভবা হৈছিল। আৰু এই বিষয়ে আলোচনা হৈছিল ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট বৰ্ডত। যেতিয়া ইংলেণ্ডত বেনছন আৰু হেজেছ কাপ সমাপ্ত হৈছিল, তেতিয়া এই বিষয়ে তাত চিন্তা কৰা হৈছিল। আৰু তেতিয়া ইংলেণ্ডক এখন নতুন ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰয়োজন হৈছিল, যাতে বেনছন আৰু হেজেছ কাপৰ দৰ্শকসকলে এখন নতুন ক্ৰিকেট প্ৰতিযোগিতা উপভোগ কৰিবলৈ পায়। আৰু সেই সময়ত এখন ODI প্ৰতিযোগিতাৰ প্ৰয়োজন হৈছিল ইংলেণ্ড ক্ৰিকেট বৰ্ডক। সেই সময়ত ECBৰ যিজন মাৰ্কেটিং মেনেজাৰ আছিল ষ্টুৱাৰ্ট ৰবাৰ্টছন, তেওঁ 2001 চনত ইংলেণ্ডৰ কাউণ্টি ক্ৰিকেটৰ চেয়াৰমেনজনক এই টি20 ক্ৰিকেটৰ বিষয়ে কৈছিল। আৰু কিছুদিনৰ পিছত এই টি20 ক্ৰিকেটৰ ওপৰত ইলেকশ্যন অনুষ্ঠিত হ'ল, আৰু টি20 ক্ৰিকেটে পাইছিল 11টা ভোট আৰু বিপৰীত ফালে পাইছিল 7টা ভোট। আৰু তেতিয়াই এই নতুন বিষয়টোৰ ওপৰত 2003 চনত অধিক গুৰুত্ব দিছিল। আৰু সেই বছৰতে অৰ্থাৎ 2003 চনৰ 13 জুনত ইংলেণ্ডত প্ৰথমখন টি20 খেল খেলোৱা হয়। ইংলেণ্ডৰ বিখ্যাত ক্ৰিকেট গ্ৰাউণ্ড লৰ্ডছত প্ৰথমখন টি20 মেচ আয়োজন কৰা হৈছিল 2004 চনৰ 15 জুলাই, আৰু সেই খেলখন অনুষ্ঠিত হৈছিল মিডলছিক্স আৰু ছাৰেৰ মাজত। এই খেলখন চাবলৈ প্ৰায় 26,500 দৰ্শক আহিছিল, আৰু সকলো দৰ্শকে এই টি20 খেলখন চাই বহুত আনন্দ পাইছিল। আৰু ইয়াৰ পিছত ICCয়ে এই টি20 ক্ৰিকেট নমিনেশ্যন কৰিলে, আৰু বিশ্বৰ সকলো দেশত লাহে লাহে টি20 ক্ৰিকেট জনপ্ৰিয় হ'বলৈ ধৰিলে। বিশ্বৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টি20 খেল অনুষ্ঠিত হৈছিল 2004 চনৰ আগষ্ট মাহৰ 4 তাৰিখে, আৰু সেই খেলখন অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মহিলা দলৰ মাজত অনুষ্ঠিত হৈছিল। আনহাতে পুৰুষৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টি20 মেচ অনুষ্ঠিত হৈছিল 2005 চনৰ 17 ফেব্ৰুৱাৰীত নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত। এতিয়া জানো আহক এই টি20 ক্ৰিকেট কিয় আনিলে। এটা কথা সকলোৱে জানে যে 5 দিনীয়া টেষ্ট মেচ চাই চাই মানুহবোৰ বৰিং হৈ গৈছিল, আৰু খেল চাবলৈ মানুহ খুব কম গৈছিল। প্ৰায়ভাগ ষ্টেডিয়াম খালী হৈ থাকিছিল, আৰু ওৱান ডে ক্ৰিকেটো বৰিং হৈ গৈছিল। বহুতো ক্ৰিকেট প্ৰেমী দৰ্শকে কম সময়ত চাব পৰা ক্ৰিকেট খেল হোৱাটো বিচাৰিছিল, যাতে খেলখন সোনকালে চাই শেষ কৰিব পাৰে, কাৰণ 5 দিনীয়া টেষ্ট মেচ চাবলৈ সময়ৰ বহুত প্ৰয়োজন হয়। ইয়াৰ উপৰি বাকী খেলবোৰ যেনে ফুটবল, কাবাডী, বেডমিণ্টন, টেনিছ আদি খেলবোৰ কম সময়ত শেষ হৈ গৈছিল, তাত দৰ্শকে আমনি পোৱা নাছিল। কিন্তু 5 দিনীয়া টেষ্ট মেচ চাই বহুত আমনি পাইছিল। এই সকলোবোৰ কথা চিন্তা কৰি বাকী খেলবোৰৰ দৰে ক্ৰিকেটৰ জনপ্ৰিয়তা অটুট ৰাখিবলৈ এই টি20 ক্ৰিকেট আৱিষ্কাৰ কৰিছিল, যিখন খেল চাবলৈ মানুহে আমনি নাপায়। এই টি20 খেলৰ আইডিয়াটো এসময়ৰ ইংলেণ্ডৰ মাৰ্কেটিং মেনেজাৰ ষ্টুৱাৰ্ট ৰবাৰ্টছনৰ মনত আহিছিল। তেওঁৰ বাবে আজি টি20 ক্ৰিকেট ইমান জনপ্ৰিয়। আজিলৈ ইমানেই আছিল ভিডিঅ'টো। আগলৈ এনেধৰণৰ ভিডিঅ' চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ।